আমাৰ বিজেপিৰ নেতা সুধাংশু ত্ৰিবেদীয়ে ধুবৰীক লৈ যেটো কুৰুচি সম্পন্ন কথা কৈছে এই কথাটোত মই এইকাৰণে ৰিয়েক্ট কৰিবলৈ খোজা নাই যে তেওঁ যে নিজকে বিভিন্ন ক্ষেত্ৰত ইন্টেলেকচুৱেল দেখুৱায় কিন্তু তেওঁ যে অৰ্ধজ্ঞানী তেওঁ যে নলেজ যে সীমিত তেওঁ যে আধা জানা কথা জানে সেই কথাটো তেওঁৰ কথাৰ পৰাই ওলাই গৈছে ৰাজ্যসভাৰ নিচিনা এটা পবিত্ৰ স্থানত তেওঁ কৈছে যে এনআৰচিৰ কথা ক'বলৈ গৈ কৈছে যে যদি এনআৰচি হয় তেতিয়া ধুবৰীত দুধ কা দুধ পানী কা পানী হৈ যাব তো এইখিনি জ্ঞান নাই যে অসমত ৰাজ্য চৰকাৰ বিজেপি কেন্দ্ৰত চৰকাৰ বিজেপি আৰজিআইয়ে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই এনআৰচি অসমত কৰিছে সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত ভাৰতবৰ্ষত কতো হোৱা নাই সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত সুপ্ৰিম কোৰ্টে দফাই দফাই এই কথা চাই অসমত এনআৰচি হৈছে সেইখিনি সাধাৰণ জ্ঞান তেওঁৰ নাই তেওঁ কৈছে যে কিয় এনআৰচি আপোনালোকে নামানে এনআৰচি যদি হৈ যায় তেতিয়া ধুবৰীত দুধ কা দুধ পানী কা পানী হৈ যাব আৰে দুধ কা দুধ পানী কা পানী ইয়াত সুপ্ৰিম কোৰ্টৰ মোহৰ দি পেলাই হৈছে এই মানুহখিনিক যিদৰে তেওঁ কথাবিলাক কৈছে মই ভাবো যে তেওঁ এজন কুৰুচি সম্পন্ন ব্যাড ষ্টেটমেন্ট এটা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ইয়াত যে তেওঁ যে ক'লে যে এখন মিনি আপোনাৰ বাংলাদেশৰ কথাখিনি মই ক'ব নিবিচাৰো তেওঁ মিনি বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি গতিকে তেওঁৰ সাধাৰণ জ্ঞানটো নাই এনআৰচি অসমত হৈ গৈছে এতিয়া সময় হৈ যোৱাৰ পাছত তাৰ আধাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া হেতু এটা বেলেগ চৰ্চা যে ডিলিমিটেশন হৈছে ডিলিমিটেশনৰ ক্ষেত্ৰত কেনেদৰে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰিছে সেই সকলোৱে জানে আৰু তেওঁৰ সাধাৰণ জ্ঞান নাই ৰাজ্যসভাত এটা কথা ক'বলৈ হ'লে মিনিমাম নলেজখিনি লৈ যাব লাগে গতিকে মই তেওঁৰ কথাটোত নিন্দা কৰিছোঁ ধিক্কাৰ দিছোঁ আৰু মই ইয়াৰ থকা লোকসকলক কৈছোঁ ধুবৰী এটা ইতিহাস প্ৰসিদ্ধ ঠাই তেওঁ ধুবৰীৰ বিষয়ে নাজানে ইয়াত হস্তি কন্যা গোৱালপৰীয়া লোকগীত খ্যাত প্ৰতিমা পাণ্ডে বৰুৱাৰ ঘৰ তেওঁলোকক অপমান কৰা হোৱা নাই জানো ইয়াত আমাৰ নেতাই দুমুনিঘাটৰ পৰা আৰম্ভ কৰি ইয়াত আমাৰ মোক ক'ব দিয়ক আমাৰ শিখ টেম্পলটো গোটেই ভাৰতবৰ্ষত আজি বিখ্যাত আজি আমাৰ অকল অসমৰ শিল্পী নহয় গোৱালপাৰাৰ আদিল হুছেইন গোটেই ভাৰতবৰ্ষৰ মানুহে পৃথিৱীৰ মানুহে চিনি পায় আজি আপোনালোকৰ মই কৈছোঁ যে এইবিলাক ক্ষেত্ৰত অনেক লোকক কাৰ ক'ব কাক নক'ব এই লোকসকল কি মিনি বাংলাদেশৰ মানুহ নেকি কোচ ৰাজবংশী লোকসকলৰ এটা আভিজাত্য আছে ইয়াত কোচ ৰাজবংশী লোকসকলক কি ইয়াত আপোনাৰ মিনি বাংলাদেশৰ মানুহ নেকি ইয়াৰ পৰা কিন্তু মুখ্যমন্ত্ৰী হৈছে শৰৎচন্দ্ৰ সিংহ দল মত নিৰ্বিশেষে সকলোৰে শ্ৰদ্ধাৰ আজি শৰৎ সিংহ ডাঙৰীয়া ঘৰটোক কৈছে মিনি বাংলাদেশী তাৰ পিছতো আপোনাৰ এই কথা বতৰাত বিজেপিৰ লোকসকলে যিদৰে ৰিয়েক্ট কৰিব লাগিছে সেইদৰে ৰিয়েক্ট কৰা নাই গতিকে এনেধৰণৰ ব্যাড টেষ্টেড মানুহ থাকে কুৰুচি সম্পন্ন মানুহ থাকে আৰু তেওঁ নিজকে বহুত ইণ্টেলেকচুৱেল দেখায় সেইকাৰণে আমাক সৰুতে কৈছিল যে লিটিল লাৰ্ণিং ইজ এ মষ্ট ডেঞ্জাৰাছ থিং অল্প বিদ্যা ভয়ংকৰী সেইকাৰণে তেওঁ বোধহয় অল্প বিদ্যা হৈ অলপ হাফ কথা জানি যিদৰে কথাবিলাক কৈছে মই ধিক্কাৰ দিছোঁ নিন্দা কৰিছোঁ আৰু তেওঁলোকে মোক কৈছে যে সেইকাৰণে বোলে আমাৰ 10 লাখ ভোটত আমি জিকা তেওঁলোকৰ জিকাবিলাক কি কোনখন দেশৰ কথা ক'ব তেওঁলোকে যে 8 লাখ ভোটত জিকিছে তেওঁলোকৰ ক'ৰবাত যে আমাৰ কংগ্ৰেছৰ কেণ্ডিডেটক যে উদ্ৰ কৰাই লৈ পেলাই যে 10 লাখত জিকিছে সেইবিলাকত কিয় নিমাত নিলাম গতিকে তেওঁলোকে গোটেই পৰিৱেশটো বেয়া কৰিবলৈ বিচাৰিছে একমাত্ৰ অস্ত্ৰ গোটেই পৰিৱেশটো বিনষ্ট কৰা আৰু সেই জালত আমি ভৰি দিবলৈ নালাগে আমাৰ ইয়াত আভিজাত্য আছে কোন সুধাংশু ত্ৰিবেদীয়ে কি কথা ক'লে মোৰ ধুবৰী মানুহে এই কথাবিলাক কাণসাৰ দিব নালাগে আমি এইবিলাক আছোঁ আমি যুঁজিম মই এই ক্ষেত্ৰত আপোনালোকে দেখিছে যে সাহসেৰে আমি যুঁজি যাম ধুবৰী আমাৰ আভিজাত্য ঠাই ধুবৰীত আমাৰ ইতিহাস প্ৰসিদ্ধ ঠাই ইয়াত আমাৰ যেনেকৈ পঞ্চপীৰৰ আমাৰ দৰগাহ আছে ঠিক একেদৰে ইয়াত মহামায়া মন্দিৰ আছে মহামায়া মন্দিৰ আজি খ্যাত মহামায়া মন্দিৰৰ বিষয়ে বহুতে নাজানে ইয়াত মহামায়া মন্দিৰো আমাৰ বহুতে জানিব লাগে গতিকে এই কোচ ৰাজবংশী লোকসকলৰ ইয়াত এটা আভিজাত্য আছে লোকসকলৰ আজি শৰৎ সিংহ ডাঙৰীয়াক আজি
অবৰ্তমানত তেখেতক আজি উপলুঙা কৰা হৈছে গতিকে মই হস্তি কন্যা প্ৰতিমা পাণ্ডে বৰুৱাৰ গোৱালপৰীয়া লোকগীত আজি গোটেই অসমত আজি খ্যাত গতিকে মই তাতেই লোকসভাতে প্ৰশ্ন কৰিছোঁ তাৰ উত্তৰো আপোনাৰ লিখিতভাৱে আহিছে যে প্ৰতিমা পাণ্ডে বৰুৱাৰ এই ক্ষেত্ৰবিলাকত আপোনালোকে তেওঁৰ গানত অলপ স্বীকৃতি দিব নেকি আমাৰ ৰাষ্ট্ৰীয়ভাৱে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ